নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি এডিআৰই 2024 গ্ৰেড 4ৰ এখন মডেল কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম। ইয়াৰ আগতে আমি গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ কাৰণে মডেল কুৱেশ্যন পেপাৰ ডিছকাছ কৰিছিলোঁ। সেইসমূহৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। Where is the Victoria Memorial situated? ভিক্টোৰিয়া মেমৰিয়েল ক'ত অৱস্থিত? ভিক্টোৰিয়া মেমৰিয়েলটো আছে কলিকতাত, গতিকে অপশ্যন এ কলকাতা শুদ্ধ হ'ব। Who was awarded the Assam Bhoivav Award in 2023? 2023 চনত অসম ভৈৰৱ বঁটা কোনে লাভ কৰিছিল? ৰঞ্জন গগৈয়ে। অপশ্যন এ ৰতন টাটাই লাভ কৰিছিল 2021 চনত। Where is নৰেন্দ্ৰ মোদী ষ্টেডিয়াম situated? নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত? আহমেদাবাদ, গুজৰাটত। অপশ্যন চি। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামটো আগতে কি বুলি জনা গৈছিল? মটেৰা ষ্টেডিয়াম। অ'কে, মনত ৰাখিব এইটো। On whose birthday is Assam Sports Day celebrated in Assam? অসমত কাৰ জন্মদিনত অসম ক্ৰীড়া দিৱস পালন কৰা হয়? অসম ক্ৰীড়া দিৱস পালন কৰা হয় 17 অক্টোবৰত। অ'কে, আৰু কাৰ জন্মদিনত? ৰাধা গোবিন্দ বৰুৱা। অপশ্যন চি। কনফিউজ নহ'ব, 3 ছেপ্টেম্বৰত পালন কৰা হয় অভিৰুচি দিৱস, আৰু 17 অক্টোবৰত পালন কৰা হয় আসাম স্পৰ্টছ ডে বা অসম ক্ৰীড়া দিৱস। Who was the first person from Assam to clear the Indian Civil Service Examination? ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথম ব্যক্তি কোন আছিল? আনন্দৰাম বৰুৱা। অপশ্যন এ। Who put the law of physics that every action has an equal and opposite reaction? প্ৰতিটো ক্ৰিয়াৰ এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে। পদাৰ্থ বিজ্ঞানৰ এই নিয়মটো কোনে আগবঢ়াইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছাৰ আইজাক নিউটনে। অপশ্যন চি। What is the currency of United Arab Emirates বা UAE? সংযুক্ত আৰৱ এমিৰেটৰ মুদ্ৰা কি? দিৰহাম। অপশ্যন চি। চ' চেকেলটো ক'ৰ হয়? এইটো হয় ইজৰাইলৰ, আৰু ৰুবেলটো ৰাছিয়া। Between which two towns is the নৰনাৰায়ণ সেতু situated? কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? নৰনাৰায়ণ সেতুখন আছে যোগীগোপা আৰু পঞ্চৰত্নৰ মাজত। অপশ্যন ডি। নৰনাৰায়ণ সেতুৰ মুঠ দৈৰ্ঘ্য কিমান? 2.284 কিলোমিটাৰ। লক্ষ্মীনাথ বেজবৰুৱা's poem অ মোৰ আপোনাৰ দেশ was first published in? লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশ হৈছিল বাঁহীত। অপশ্যন বি। আৰু কোন চনত প্ৰকাশ হৈছিল? 1909 চনত। Who was the chief minister of Assam immediately after গোপীনাথ বৰদলৈ? গোপীনাথ বৰদলৈৰ ঠিক পাছতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? বিষ্ণুৰাম মেধি। অপশ্যন চি। Where is the first modern theatre hall of Assam? বান থিয়েটাৰ located? অসমৰ প্ৰথম আধুনিক থিয়েটাৰ হল বান থিয়েটাৰ ক'ত অৱস্থিত? তেজপুৰ। অপশ্যন চি। In which movement during India's struggle for independence was কনকলতা বৰুৱা martyred? ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত কোনটো আন্দোলনত কনকলতা বৰুৱাৰ শ্বহীদ হৈছিল? কুইট ইণ্ডিয়া মুভমেণ্ট বা ভাৰত ত্যাগ আন্দোলনৰ সময়ত। কেতিয়া হৈছিল? 20 ছেপ্টেম্বৰ 1942। আৰু তেওঁৰ লগতে কনকলতা বৰুৱাৰ লগতে আৰু কোন শ্বহীদ হৈছিল?
মুকুন্দ কাকতি ওকে মনত ৰাখিব আৰু ক'ত হৈছিল গহপুৰত In which year did Doordarshan start color television program in India? কোন চনত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল 1982 চনত 1982 অপচন A Which day is celebrated on May 8 every year? প্ৰতি বছৰে 8 মেত কোনটো দিন উদযাপন কৰা হয় World Environment Day, World No Tobacco Day, Labor Day, ने ऑप्शन डी रेड क्रॉस एंड रेड क्रिसेंट डे 8 মেত পালন কৰা হয় ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিসেন্ট ডে অপশন ডি ওয়ার্ল্ড এনভায়রনমেন্ট ডে বা বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় 5 জুন ওয়ার্ল্ড নো টাবাকো ডে এটো পালন কৰা হয় 31 মে আৰু লেবাৰ ডে পালন কৰা হয় 1 মে If a person is transacting in Nagaltram, which country the person is in? যদি কোনো ব্যক্তিয়ে নাগলট্ৰামত লেনদেন কৰি আছে তেন্তে ব্যক্তিজন কোন দেশত আছে চাব এই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে আপোনালোকে জানিব লাগিব যে নাগলট্ৰাম কি হয় নাগলট্ৰামটো হ'ল কোনবা এখন দেশৰ পইচা ওকে আৰু সেইখন কোনখন দেশৰ ভুটানৰ অপচন সি God's own country is the tagline for tourism of which state of India? ঈশ্বৰৰ নিজৰ দেশ ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ ট্যাগলাইন কেৰালা অপচন ডি Where is counter insurgency and jungle warfare school located? বিৰোধী আৰু জংঘল যুদ্ধ বিদ্যালয় ক'ত অৱস্থিত মিজোৰামত অপচন বি Who won the Whitley Award for efforts in protecting the greater adjutant stock in 2024? 2024 চনত greater adjutant stock সুৰক্ষা দিয়াৰ প্ৰচেষ্টাৰ বাবে কোনে হুইটলি বঁটা লাভ কৰিছিল পূৰ্ণিমা দেৱী বৰ্মনে অপচন এ সো greater adjutant stock মানে কি হয় হাৰগিলা ওকে আৰু মনত ৰাখিব এই হুইটলি এৱাৰ্ডটো আৰু কি বুলি জনা যায় গ্ৰীণ অস্কাৰ The right to education is mentioned in which article of the Indian Constitution? শিক্ষা অধিকাৰৰ কথা ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে আৰ্টিকল 21A অপচন বি আৰু কোনটো পাৰ্টত মেনশন কৰা আছে পাৰ্ট 3 পাৰ্ট 3 কিহৰ কথা আছে আমাৰ ফান্ডামেন্টাল ৰাইটস ওকে আৰু ৰাইট টু এডুকেশ্যন কোনটো কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ থ্ৰু দি অনা হৈছিল কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট হল 86 কোন চনত 2002 চনত Who among the following was an explorer to visit India during the reign of Muhammad bin Tughlaq? নিম্নলিখিত কোনে মুহাম্মদ বিন তুগলকৰ সময়ত ভাৰত ভ্ৰমণ কৰিছিল ইবন বাতুতা অপচন ডি হুয়েনচাং কেতিয়া আহিছিল হুয়েনচাং আহিছিল হৰ্ষবৰ্ধনৰ সময়ত হৰ্ষবৰ্ধন আৰু ফাহিন আহিছিলে চন্দ্ৰগুপ্ত দ্বিতীয়ৰ সময়ত The HCF and LCM of two numbers are 2 to the power 5 and 2 to the power 5 into 7 cube respectively. If one of the two number is 2 to the power 7, then the other number is. Sabo, ami eta bostu janu je LCM into HCF is equal to product of the two numbers. Okay. So LCM আৰু HCF দিয়া আছে LCM কিমান 2 to the power 5 into 7 to the power cube আৰু HCF দিয়া আছে 2 to the power 5 আৰু দুটা নাম্বাৰৰ প্ৰডাক্ট
তাৰে এটা নাম্বাৰ কিমান দিয়া আছে 2 to the power 7 তেতিয়া হলে আমি ক'ব লাগে যে ইটো নাম্বাৰ কি হয় ওকে সো ইটো নাম্বাৰ মই কলো যে কি x বুলি ফাইন সো এতিয়া আমি কেনেকৈ সলভ কৰিম x ৰ ভ্যালু কি হৈ যাব 2 to the power 5 into 7 cube into 2 to the power 5 divided by 2 to the power 7 সো এতিয়া আমি যেহেতু ওপৰত যদি চাও 2 to the power 5 আৰু 2 to the power 5 ইহত দুটা কি হৈ আছে পূৰণ হৈ আছে সো পূৰণ হৈ থাকিলে পাৱাৰছ বিলাক কি হ'ব এড হ'ব মানে 2 to the power 5 plus 2 to the power 5 into 7 cube divided by 2 to the power 7 so ওপৰত কিমান থাকি গল 2 to the power 10 into 7 cube divided by 2 to the power 7 এতিয়া আমি যদি এই 2 to the power 7 টো ওপৰলৈ লৈ যাও তেতিয়ালে কি হৈ যাব এনেকুৱা হৈ যাব into 7 cube so কিমান হৈ যাব 2 to the power cube into 7 cube so এনেকুৱা কোড আছে যত 2 power 3 আৰু মাল্টিপ্লাই হৈ আছে 7 power 3 লগত অপচন A visit purchase and book for rupees 800 and sold the book such that the gain is the 20% of its selling price the selling price of the book is প্ৰশ্নটো ভালকে পঢ়িব যে কি কৈছে যোনটো তেও গেইন হল যোনটো তেও লাভ হল হেতু লাভটো কিহৰ ওপৰত পাইছে বিক্ৰী মূল্যৰ ওপৰত পাইছে সেলিং প্ৰাইসৰ ওপৰত পাইছে ওকে সো তেতিয়া হলে আমি জানো যে প্ৰফিট পাৰ্সেন্ট ইজ ইকুৱেল টু কি হয় selling price minus cost price divided by cost price হয়নে into 100 so চাবো এতিয়া আমাক এই যে প্ৰফিট পাৰ্সেন্টেজটো আমি ক্যালকুলেট কৰিছো এই ফৰ্মুলাটো দি আমি তেতিয়া প্ৰফিটটো কাৰ ওপৰত ক্যালকুলেট কৰি আছো কষ্ট প্ৰাইসৰ ওপৰত ক্যালকুলেট কৰি আছো কিন্তু আমাৰ কিয়াত কষ্ট প্ৰাইসৰ ওপৰত প্ৰফিট হৈছে বুলি কৈছে জানো নাই কোৱা কিহৰ ওপৰত হৈছে সেলিং প্ৰাইসৰ ওপৰত সো তেতিয়ালে আমি কি কৰিম এই যোনটো তলত কষ্ট প্ৰাইস আছিলে হেতু আমি ৰিপ্লেস কৰি দিম selling price এদি ফাইন এতিয়া আমি সলভ কৰো প্ৰফিট কিমান দিয়া আছে 20% মানে কিমান 20 by 100 is equal to selling price কিমান দিয়া আছে selling price তো আমি উলিয়াব লাগে ওকে cost price কিমানত কিনিছিলে 800 টকাত by selling price ওকে সো এটো যদি আমি ক্যান্সেল কৰো কিমান হ'ব 1 by 5 is equal to selling price minus 800 divided by selling price next solve কৰি দিয়ক 5 sp minus 5 আৰু 8 পূৰণ কৰিলে কিমান হ'ব 40 is equal to selling price okay so আমি যদি এই selling price টো এফালে লৈ আহো তেতিয়ালে কিমান হৈ যাব 4 sp is equal to 4000 তেতিয়া হলে selling price equal to কিমান হৈ গল 4000 divided by 4 so তেতিয়া হলে selling price to পাই গলো আমি কিমান 1000 আমাক হেতুৱে খুদিছিলে অপচন ডি টু শুদ্ধ হ'ব if x plus 1 by x is equal to 4 then the value of x square plus 1 by x square so একেবাৰে সহজ আমাক দিয়া আছে কি x plus 1 by x is equal to 4 okay so আমি উলিয়াব লাগে x square plus 1 by x square so আমি a single x গিটাক আমি x square লে কনভাৰ্ট কৰিব লাগে কেনেকৈ কৰিব পাৰিম আমি যদি এই ইকুৱেচনটো দুইটা সাইডে স্কয়াৰ কৰি দিও তেতিয়া হলে কেনেকুৱা হ'ব x plus 1 by x whole square is equal to 4 square so এতিয়া আমি x plus 1 by x whole square to কাৰ নিচিনা হল a plus b whole square হেমতে সলভ কৰি দিও a plus b whole square ফৰ্মুলা কি হয় a square plus b square plus 2ab plus 2 a2 হৈ গল কি 1 by x into 1 by x okay so this is equal to 16 so ax cancel হৈ গল থাকি গল কি আমাৰ ওচৰত x square plus 1 by x square plus 2 is equal to 16 আমাক কাৰ ভ্যালু খুদিছিলে x square plus 1 by x square কিমান হৈ যাব 16 minus 2 is equal to 14 okay so গটিকে অপচন C টো ইয়াত শুদ্ধ হ'ব
Next. Choose the correct preposition. Submit your assignment dash 10 days of the announcement. আৰু ইয়াত শুদ্ধ প্ৰিপজিশ্যনটো কি হ'ব উইদিন অপশ্যন এ submit your assignments within 10 days of the announcement. Next. Choose the correct antonym for the given word gorgeous. Antonym মানে বিপৰীত শব্দ gorgeous to কেনেকুৱা এটা শব্দ পজিটিভ ৱৰ্ড হয়নে বহুত ধুনীয়া ঠিক আছে সো তেতিয়াহলে আমি তাৰ অপোজিটটো বিচাৰিব লাগে তাৰ অপোজিটটো কি হ'ব ম্যাগনিফিসেন্ট হ'ব নেকি নহয় ডেজলিং হ'ব নেকি নহয় বিউটিফুল হ'ব নেকি নহয় কি হ'ব ডাল অপশ্যন ডি Introducing Gita to Priya, Rajni says, she is the daughter of the only son of my grandfather. How is Gita related to Rajni? Gita Priyar hoite porichoy korai Rajniye kole tai mur koka deutar ekmatro putror swali. Gita Rajnir hoite সম্পৰ্ক কি so sabo ki koise Gita kune introduce kori ase Rajniye introduce kori ase aru kak korai ase Priyak korai ase So, Rajniye ki boli koise, she is the daughter of the only son of my grandfather. So, my mane kar kotha koise, Rajni nijor kotha koi ase. So, Rajni jodi ekhint ase. Okay. So, tetia hale Rajnir grandfather kot thakibo. Ekhinit dhorok deutak ase, deutakor oporot kun thakibo grandfather. ঠিক আছে দেউতাক বা মাক জুন আছে ফাইন সো কি কৈছে তেতিয়ালে ৰজনীয়ে কৈছে যে মোৰ ককা দেউতাৰ একমাত্ৰ ল'ৰা ককা দেউতাৰ একমাত্ৰ ল'ৰা কোন হ'ব ৰজনীৰ বাপেক হ'ব মোৰ ককা দেউতাৰ একমাত্ৰ ল'ৰাৰ কি হয় ছোৱালী সো তেতিয়ালে এজনী ছোৱালীটো ৰজনী হ'ল আৰু এজনী ছোৱালী তেতিয়ালে কোন হৈ যাব গীতা ওকে সো তেতিয়ালে গীতা আৰু ৰজনীৰ মাজত কেনেকুৱা ৰিলেচন হৈ গ'ল sister relation হৈ গল হয়নে অপচন সি which of the following words does not appear in the preamble of the constitution of India নিম্নলিখিত কোনটো শব্দ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত নাই আমাৰ প্ৰিএম্বলত কি কি শব্দ আছে সেকুলাৰ আছে ডেমোক্ৰেটিক আছে সোশ্যালিষ্ট আছে আমাক নাই কোনটো খুদিছে ফেডাৰেল শব্দটো নাই অপচন সি সো আমাৰ প্ৰিএম্বলত আছে প্ৰথমতে sovereign, socialist, secular, democracy, republic, justice, liberty, equality আৰু fraternity. এইকেইটা শব্দ আমাৰ প্ৰিএম্বলত আছে. Who is the chairman of Niti Aayog? Niti Aayogৰ অধ্যক্ষ কোন? Prime Minister. Option A. কমেন্টত জনাব নীতি আয়োগ কেতিয়া গঠন হৈছিল? Which was the first private bank of Assam? অসমৰ প্ৰথম ব্যক্তিগত বেংক কোনটো আছিল? The Guwahati Bank Limited. Option D. কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1926. In a certain code, military is written as NIMIUASY. How will seminary will be written in the same code? So military to কেনেকৈ লিখা আছে বুলি কৈছে? NIMIUASY. So আমি কাৰ কোডটো ক'ব লাগে? আমি ক'ব লাগে সেমিনাৰী কোডটো কি হ'ব? ঠিক আছে। M ৰ পাছত কি হৈছে? N. I to I আছে, L ৰ পাছত M হৈছে, আকৌ I to I আছে, T ৰ পাছত U, A to A হৈ আছে, R ৰ পাছত S, Y to Y হৈ আছে। So আমি লজিকটো এনেকুৱা লগাব পাৰো নে যে প্ৰথমটো চেঞ্জ হৈছে তাৰ পাছৰটো সেম আছে, আকৌ চেঞ্জ হৈছে তাৰ পাছৰটো সেম আছে। সো তেনেকৈ S ৰ পাছত কি আহিব? T, নেক্সটটো সেম থাকিব। M ৰ পাছত আহিব N, তাৰ নেক্সটটো সেম থাকিব। N ৰ পাছত আহিব O, নেক্সটটো সেম থাকিব। তাৰ পাছত কি হ'ব? R টো চেঞ্জ হ'ব S লে আৰু তাৰ নেক্সটটো সেম থাকিব। সো তেতিয়াহ'লে সেমিনাৰী কোডটো কি হৈ গ'ল? TENIOASY. ওকে, সো কোড আছে চাওক অপশ্যন
চি সো এইখিনি আছিলে গ্ৰেড 4ৰ কাৰণে মডেল কুৱেশ্যন পেপাৰ 1 খনৰ প্ৰশ্নসমূহ যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ